শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ পাণবেচা লুৰুকি আৰু লৰাপতা অঞ্চললৈ আমি সামান্য খাদ্য সামগ্ৰী লৈ আহিছোঁ। যিহেতু আপোনালোক বানাক্ৰান্ত, পানীৰ বাবে বহুতো আপোনালোকে হাৰাশাস্তি হৈছে। আমি তাকে বুজি সামান্য আমি খাদ্য সামগ্ৰী লৈ আহিছোঁ। আমাৰ আছে শিৱসাগৰ জিলাৰ সদৌ অসম আহোম সভাৰ সভাপতি ডাঙৰীয়া এয়া জয়ন্তৰাজ কোঁৱৰ, এয়া আমাৰ আছে দিলীপ চাংমাই ডাঙৰীয়া, এয়া সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ ধীৰেন চেতিয়া ডাঙৰীয়া, এয়া আছে খগেন দিহিঙীয়া, এইপিনে আছে প্ৰেমৰ বুঢ়াগোহাঁই, এইফালে আছে যদুমণি গগৈ, এই আমাৰ নৱ শইকীয়া ডাঙৰীয়া, এই আছে আপোনাৰ স্থানীয় ব্যক্তি প্ৰমোদ খঙীয়া ডাঙৰীয়া। আমি আপোনালোকৰ মাজত সামান্য খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ। আপোনালোকে নাভাবিব যে এইটো কোনো চৰকাৰী অনুষ্ঠান নহয়। আমি নিজে সদৌ অসম আহোম সভাই আপোনালোকৰ কাৰণে আমি বিভিন্ন ৰাইজৰ কাৰণে কিছুমান কাম কৰি আহিছোঁ। আমি ভাবিছোঁ আমি তাকে দুখৰ ভাগি হ'ব বিচাৰিছোঁ। সামান্য আপোনালোকক এই খাদ্য সামগ্ৰী ল'বৰ বাবে অনুৰোধ জনাম। এতিয়া আমাৰ খাদ্য সামগ্ৰী এইজনকে দিম আৰু মই পাণবেচা অঞ্চলৰ এই গড়খোপ অঞ্চলত আহি আমি উপস্থিত হৈছোঁ। সদৌ অসম আহোম সভা শিৱসাগৰ জিলাৰ কেইজনমান কৰ্মকৰ্তা আমি আহিছোঁ বিষয়ববীয়া। গোটেই কথাটো হ'ল, বানপানী আগতেও হৈছে, আজিও হৈছে, কিন্তু বানপানী গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে এটা চৰকাৰী তথা ৰাইজৰ এটা দীঘলীয়া পৰিক্ৰমা আৰু সম্পূৰ্ণ এটা বুদ্ধি পৰামৰ্শৰে এটা ব্যৱস্থা কৰিহে বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থাটো হ'ব। কিন্তু আমি এতিয়া সদ্যহতে বানপানী এতিয়া আজি শিৱসাগৰ জিলাখনৰ আটাইতকৈ ডাঙৰ সমষ্টিটোৰ আটাইতকৈ ডাঙৰ মৌজা এইটো কোঁৱৰপুৰ মৌজাটোৰ এই পাণবেচা অঞ্চলত প্ৰতি বছৰে বানে আমাক জুৰুলা কৰি আহিছে। এই বানপানীৰ সময়ত আমি সদৌ অসম আহোম সভা এটা যিহেতু সামাজিক অনুষ্ঠান, গতিকে সামাজিক দায়বদ্ধতা আমাৰ আছে। আমি আপোনালোকক বহু কিবা কিবি দিব পৰা নাই, কেৱল মাত্ৰ আপোনালোকে এই বান বিধ্বস্ত অঞ্চলত এই সময়ত আপোনালোকৰ সমভাগী হৈ অকণমান আপোনালোকৰ লগত বিপদৰ সময়ত আমিও যে আছোঁ এই কথাটো আপোনালোকৰ ওচৰলৈ আহি থিয় দিব বিচাৰিছোঁ। যিহেতুকে আমিও বৰ বান বিধ্বস্ত অঞ্চলতে এটা সময়ত আমি বাস কৰিছিলোঁ, যদিও বা টাউনত আছিলোঁ, তথাপিতো আমি বুজি পাওঁ অন্তত বান বিধ্বস্ত ব্যক্তিসকলৰ বা বান আক্ৰান্ত ব্যক্তিসকলৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আপোনাৰ গাঁঠিত ধন আছে, কিন্তু আপুনি বস্তু কিনিবলৈ যাব নোৱাৰে, কাৰণ বহুত দূৰ আপুনি পানীত যাব লাগিব। ভঁৰালত চাউল ধান আছে, কিন্তু আপুনি তাক উলিয়াব পৰাৰ সুবিধা নাই। গতিকে এনে ক্ষেত্ৰত আমি সদৌ অসম আহোম সভা এটা বৰ পুৰণি অনুষ্ঠান। 1893 চনতে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ দৰে বিশিষ্ট ব্যক্তিসকলে। তেখেতলোকৰ অনুপস্থিতিত তেখেতলোক যিহেতুকে ইতিমধ্যে নাইকিয়া হৈ গ'ল, আমাৰ মাজত এই কামভাগি আহি পৰিছে। আমি আহোম সভা পৰিচালনা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ, আৰু আমি সেই সূত্ৰেই যদিওবা আমি এনেকুৱা অনুষ্ঠান নহয় যিটো অনুষ্ঠানৰ দ্বাৰা আমি ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰোঁ, তথাপিতো আমি কেইজনমান ব্যক্তি আমি আলোচনা কৰি আমাৰ ব্যক্তি ইয়াত উপস্থিত আছে, আৰু লগত আমি কথা পাতি আমি এটা ল'লোঁ। চহৰৰ কাষত থকা, নগৰৰ কাষত থকা মানুহক চৰকাৰে বা অন্য হেৰিও অতি সোনকালে পোৱাকৈ পায় কাৰণে তেখেতলোকক সাহায্যটো দি থৈ গুচি যায়, কিন্তু ভিতৰুৱা অঞ্চলত আহিবলৈ বহুতে কুণ্ঠাবোধ কৰে বা নাহে বা জটিলতা থাকিব পাৰে। আমি সিদ্ধান্ত কৰিলোঁ যে পাণবেচা এটা ঐতিহাসিক জেগা, আৰু এই অঞ্চলটোত যথেষ্টখিনি বান আক্ৰান্ত লোক থাকে, আৰু তেখেতলোক বহু পৰিমাণে ইয়াত এই বানৰ তেখেতলোকত ভুক্তভোগী। গতিকে আমি এনেকুৱা অঞ্চললৈ যাওঁ, 2-3টা অঞ্চলত আমি বেছি নোৱাৰিলোঁ, অন্তত প্ৰত্যেকটো অঞ্চলত 30 ঘৰ 25 ঘৰকেও যদি আমি মানুহক যদি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, তেতিয়া আমাৰ কাৰ্যটো সাৰ্থক হ'ব বুলি ভাবিয়েই আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ।